আজিৰে পৰা আৰম্ভ বকুৰ ডেকাপাৰাত ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মা বিখৰী মাইৰৰ বাৰ্ষিক পূজা। শুদ্ধ চিত্ৰে মানস কৰিলে সুফল প্ৰাপ্তি ঘটে বুলি থকা বহুল জনশ্ৰুতিৰ পৰিপ্ৰেক্ষিতত পৰম্পৰাগতভাৱে প্ৰতি বছৰে চলি আহিছে শ্ৰী শ্ৰী মা বিখৰী পূজা। আজিৰে পৰা আৰম্ভ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ শ্ৰী শ্ৰী মা বিখৰী মাইৰ পূজা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিছে এই বাৰ্ষিক পূজা। আজি পূজাৰ প্ৰথমটো দিন ভক্তৰ লানি নিচিগা খুঁত। ৰাভা জনজাতি সমাজৰ সভাপতি গুণীন্দ্ৰ ৰাভা, সম্পাদক নয়ন ৰাভা, কোষাধ্যক্ষ গিৰীন্দ্ৰ ৰাভা আৰু গাঁও প্ৰধান অজিত ৰাভাৰ লগতে বিষয়ববীয়াই জনায় যে আজি পুৱাৰ প্ৰথম দিনা কাৰ্যসূচীৰ ৰাতিপুৱা পতাকা উত্তোলন, তোৰণ মুকলি, থলীঘৰ মুকলি, মণিকূট দ্বাৰা মুকলি, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, নাম কীৰ্তন, ৰাইজ দেওধনী আৰু ওজাপালিৰ দ্বাৰা ধৰ্মৰ ঘট বুৰণ আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, একক নৃত্য প্ৰতিযোগিতাৰ লগতে আমন্ত্ৰিত শিল্পীৰ নৃত্য প্ৰদৰ্শন। আমাৰ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ আজি 98 সংখ্যক আমি শ্ৰী শ্ৰী মা বিখৰী পূজা আমি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি প্ৰথমটো দিনৰ আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন ইতিমধ্যে আমাৰ সমাজৰ সভাপতি ডাঙৰীয়াই পতাকা উত্তোলন কৰিলে। দ্বিতীয়তে কাৰ্যসূচী আছিল আমাৰ তোৰণ উন্মোচন। তোৰণ উন্মোচন কৰিছে আমাৰ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ সমাজ কৰ্মী প্ৰাক্তন শৌকিন ৰাভাদেৱে। আৰু তোৰণ উন্মোচনৰ পিছত আমাৰ থলীঘৰ উন্মোচন ইতিমধ্যে আমাৰ কৰা হৈ গৈছে। থলীঘৰ উন্মোচন কৰিছে আমাৰ জনজাতি সমাজৰ প্ৰাক্তন সভাপতি গণেশ ৰাভাদেৱ। থলীঘৰ উন্মোচনৰ পিছতে আমি মণিকূটৰ দ্বাৰ মুকলি কৰা হৈছে। মণিকূটৰ দ্বাৰ মুকলি কৰিছে আমাৰ সমাজকৰ্মী নগেন ৰাভাদেৱে। আৰু তোৰণ উন্মোচনৰ পিছতে আমাৰ শ্বহীদ স্মৃতি আমি কাৰ্যসূচীটো ৰূপায়ণ কৰা হৈছে। শ্বহীদ স্মৃতিৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ডেকাপাৰাৰ লাটগাঁওবুঢ়া অজিত ৰাভাদেৱে। আৰু বৃক্ষৰোপণ হিচাপে আমি বিশেষভাৱে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ বনাঞ্চলিক বিষয়া বন্দাপাৰা ভৈৰৱ শৰ্মাদেৱ। ইতিমধ্যে তেখেতৰ কাৰ্যসূচীটো ইতিমধ্যে ৰূপায়ণ কৰি গ'ল। আমাৰ প্ৰথম দিনাৰ এই কাৰ্যসূচীখিনি পুৱাৰ ভাগৰ পৰা সফলভাৱে সামৰণি পৰিলে। আৰু আমাৰ 11:30 বজাৰ পৰা আমাৰ মন্দিৰ প্ৰাংগণত আমাৰ আমন্ত্ৰিত আই মাতৃসকলৰ নাম কীৰ্তন ইতিমধ্যে চলিব। আৰু নাম কীৰ্তনৰ পিছতে আমাৰ ডেকাপাৰা ৰাভা জনজাতি সমাজৰ যুৱকসকলৰ দ্বাৰা নাম প্ৰসংগ নিশ্চয় চলিব সংকীৰ্তন পাৰ্টিৰ দ্বাৰা। সন্ধিয়া আমাৰ 6 বজাত আমাৰ মন্দিৰৰ পূজা আৰম্ভ হ'ব। এই পূজা আৰম্ভ হোৱাৰ আগে আগে আমাৰ নিশ্চয় ঘট আমাৰ নদীৰ ঘাটৰ পৰা আমন্ত্ৰণ কৰি আনি আমাৰ পূজাস্থলীত স্থাপন কৰা হয়। আৰু তেতিয়াৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আজিৰ সন্ধিয়াৰ কাৰ্যসূচী আমাৰ বিশেষভাৱে আছে। একক নৃত্য প্ৰতিযোগিতা আছে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ। এই একক নৃত্য প্ৰতিযোগিতা নিশ্চয় 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় দিনাখন অৰ্থাৎ 28 মাৰ্চ শুক্ৰবাৰ অহাকালি আমাৰ দিনজোৰা মন্দিৰত বিভিন্ন নাম প্ৰসংগ চলিব ওজাপালি দেওধানীসকলৰ দ্বাৰা। আৰু তৃতীয় দিনাখন আমাৰ বিশেষ কাৰ্যসূচী থাকিব এটা। আমাৰ 3খন ৰাইজ আমি আমন্ত্ৰণ কৰি আনি আমাৰ মাজত তেখেতসকলক চাহ চিনাকিৰ লগতে সম্বৰ্ধনা জনোৱা হয়। আৰু তেওঁলোকক আমি ভাল ধৰণে এটা শুশ্ৰূষা কৰা হয়। আৰু শেষত আমাৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী থাকে। এই প্ৰতিমা বিসৰ্জন কাৰ্যসূচীৰ পিছতে আমাৰ নিশ্চয় 29 মাৰ্চ শনিবাৰে আমাৰ পূজাখন সমাপ্ত হ'ব। পূজাৰ প্ৰস্তুতি আজি আমাৰ যিখিনি কাৰ্যসূচী হৈ গ'ল মই সংবাদ মাধ্যমৰ আগত অৱগত কৰিলোঁ। আৰু
বাকী কাৰ্যসূচী আমাৰ নিশ্চয় অবিৰাম গতিত চলি থাকিব। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট, মাই নিউজ এন।